বন্ধুসকল ভিডিঅ'ত দেখা এই শাকবিধ আপোনালোকে চিনি পাইছেনে? দেখিবলৈ ফুটুকলা পাতৰ দৰে কিন্তু ফুটুকলা নহয়। এই শাকবিধক মেচাকি শাক বুলি কোৱা হয়। মিচিং সম্প্ৰদায়ৰ লোকসকলে নিশ্চয় ভালদৰে চিনি পায়। তেখেতসকলে এই শাকক অম্বে শাক বুলি কয় আৰু খাচী ভাষাত এই শাকক খাজা থচিৰ বুলি কোৱা হয়। মিজোত কোৱা হয় লেঙচিকাত আৰু ৰাভাসকলে ফক শাক বুলি কয়। দেউৰীসকলে মিকাজি বুলি কয়। ইংৰাজীত ইয়াক ডগাল ট্ৰি বুলি কোৱা হয়। এই শাক ৰাভাসকলে পূজাত প্ৰসাদ হিচাপেও ব্যৱহাৰ কৰে। মিচিং সম্প্ৰদায়ৰ লোকসকলে মাংসৰ লগত ইয়াৰ কুমলীয়া পাত দি খায়, যথেষ্ট সোৱাদ লগা হয়। আৰু পূব এছিয়াৰ দক্ষিণ চীন, ভাৰত, ম্যানমাৰ, থাইলেণ্ড, ইণ্ডোনেছিয়া আদিত যথেষ্ট পৰিমাণে হয় এই শাক। নদীৰ পাৰৰ বালিচহীয়া মাটিত এই সময়ত আপোনালোকে এই শাক দেখা পাব। পৰম্পৰাগতভাৱে বিভিন্ন ৰোগ যেনে ডায়েৰিয়া, গহনি এই ধৰণৰ ৰোগত এই শাক খুব অত্যন্ত উপকাৰী বুলি কয়। আৰু গাত যদি খৰ খজুৱতি হয় তাৰ কাৰণেও খুব ভাল বুলি কোৱা হয়। ৰক্তহীনতা আদিতো ভাল বুলি কয় আৰু হজম শক্তি বঢ়ায়, লিভাৰৰ বাবে ভাল বুলি কয়। ফিটা পেলু নাশ হয় বুলি কৈছে এই শাক যদি ব্যৱহাৰ কৰা হয়। সোৱাদটো অলপ টেঙেচিয়া, কেহা এই ধৰণৰ সোৱাদ হয়। আৰু এই শাক ৰাভাসকলে পূজাত প্ৰসাদ হিচাপেও ব্যৱহাৰ কৰে আৰু ইয়াৰ ফুলো খাব পাৰি বুলি কোৱা হয়। এই মেচাকি শাক আপুনি যদি দালিত দি খায় সেইধৰণে খাব পাৰি, বা আপুনি ভাজি কৰিও সৰুকৈ কাটি তেনেধৰণেও খাব পৰা যায় এই শাক মেচাকি শাক।